বিশিষ্ট শিক্ষাবিদ ৰহাৰ স্বপ্নদ্ৰষ্টা প্ৰয়াত হিৰণ্য নাৰায়ণ বৰাৰ জন্মদিন উপলক্ষে ৰবিবাৰে প্ৰয়াত সমাজকৰ্মীগৰাকীৰ স্মাৰক বঁটা ৰবিবাৰে ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি তথা প্ৰতিদিন কাকতৰ চাপৰ মুখস্থ সংবাদসেৱী দীপক কুমাৰ শৰ্মাক প্ৰদান কৰা হয়। ৰহাৰ ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত বিয়লি ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক যতীন্দ্ৰ কুমাৰ বাৰুইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দীপক কুমাৰ শৰ্মাক এই বঁটা প্ৰদান কৰা হয়। প্ৰয়াত শিক্ষাবিদগৰাকীৰ মৃত্যুৰ পিছত ক্ৰমাগত তৃতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয়। 2 শতাধিক লোকৰ উপস্থিতিত হিৰণ্য নাৰায়ণ বৰা স্মাৰক বক্তৃতা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা আদিও উপস্থিত থাকে। সভাখনৰ পূৰ্বে প্ৰয়াত শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে জ্যোতিকা দেৱীয়ে বৰগীত পৰিৱেশন কৰে। স্মৃতিত আমি এটা ন্যাস গঠন কৰোঁ। হিৰণ্য নাৰায়ণ বৰা পৰিয়ালৰ আৰু সহযোগত এই ন্যাসে আমি প্ৰতি বছৰে এটা স্মাৰক বঁটা আৰু স্মাৰক বক্তৃতাৰ আয়োজন কৰি আছোঁ তেখেতৰ জন্মদিনত 1 অক্টোবৰত। এইবাৰ বিশেষ সুবিধাৰ কাৰণে আমাৰ হিয়াৰ আগত জুবিন গাৰ্গৰ মৃত্যুৰ বাবেও আমি পিছুৱাই দিলোঁ, যি আজি 26 অক্টোবৰত অনুষ্ঠিত কৰিছোঁ। এইবাৰৰ বঁটাটো এইবছৰ বঁটাটো আমি জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত দীপক কুমাৰ শৰ্মাদেৱলৈ আগবঢ়াইছোঁ। তেখেতে যথেষ্ট নিৰ্ভীকভাৱে, নিৰপেক্ষভাৱে, নিস্বাৰ্থভাৱে সংবাদ ৰহাৰ যিবিলাক বা বাতৰি সংবাদ এইখিনি সংবাদ মাধ্যমত পৰিৱেশন কৰি আহিছে আৰু তেওঁ নিৰলস যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ কাৰণে আমি এই বঁটাটো তেওঁলৈ আগবঢ়াইছোঁ। আপোনালোকে ইয়াৰ আগতো 2 বছৰ বঁটা প্ৰদান কাক কৰিছিলে? আমি 2023 চনৰ পৰা আৰম্ভ কৰিছোঁ। দেউতা যেতিয়া ঢুকাইছিলে 2023 চনত আমি শ্ৰদ্ধাৰ কমল কটকীদেৱক বঁটাটো আগবঢ়াইছিলোঁ। তেখেত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দীৰ্ঘকালৰ গীটাৰবাদক আছিলে আৰু আমি বক্তৃতাৰ কাৰণে মাতি আনিছিলোঁ ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী 2023 চনত। আৰু 2024 চনত আমি ডাক্তৰ শশাংক কুমাৰ বৰুৱা, তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইউৰলজি বিভাগৰ মুৰব্বী অধ্যাপক। তেওঁ ক'ভিডৰ সময়ত তেওঁ এখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড চেণ্টাৰ আছিল, ক'ভিড চেণ্টাৰত তেওঁ মুৰব্বী আছিলে। সেইখিনি সময়ত ৰহাত যথেষ্ট তেওঁ সেৱা আগবঢ়াইছে ৰহাৰ ৰাইজক। সেইকাৰণে আমি 2024 চনত আমি ডাক্তৰ শশাংক কুমাৰ বৰুৱাক এই বঁটাটো আগবঢ়াইছিলোঁ আৰু আমি বক্তৃতাৰ কাৰণে যোৱা বছৰ মাতি আনিছিলোঁ সাহিত্যিক নীলেশ্বৰ পাটোৱাৰীলৈ। আৰু ইয়াৰ বাহিৰেও আমি ন্যাসে কিছুমান কাম কৰি আছোঁ। এই বছৰ যিখিনি ল'ৰা ছোৱালী ক্লাছ 10 পাছ কৰিছে খুব ভালকৈ, তেওঁলোকক ৰহা আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাইছিল। সেই সম্বৰ্ধনা যিটো অনুষ্ঠান পাতিছিল, সেই অনুষ্ঠানত আমাৰ ন্যাসৰ ফালৰ পৰা যিকেইখন স্কুলে ৰহা অঞ্চলৰ যিকেইখন স্কুলে পাৰদৰ্শিতা দেখাব পাৰিছে, তেওঁলোকৰ সেই বিদ্যালয়সমূহ আমি এখনকৈ অভিধান আমি আগবঢ়াইছিলোঁ তেওঁলোকৰ কাৰণে। এনেকুৱা আমি এনেকুৱা ধৰণৰ কাম কৰিবলৈ আগ্ৰহী আগলৈও, যাতে ৰহাখনৰ উন্নতি হয়। আৰু স্মাৰক বঁটাটো আমি এইকাৰণে আগবঢ়াওঁ, এনেকুৱা এজন আমি ব্যক্তি আমি বাছনি কৰোঁ যিজন ব্যক্তিয়ে ৰহাৰ কাৰণে, ৰহাৰ উন্নতিৰ কাৰণে, ৰহাৰ ৰাইজৰ কাৰণে কাম কৰি আছে আৰু ৰহাক ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত উজ্বলাই তুলিছে। তেনেকুৱা এজন ব্যক্তিক আমি বাছনি কৰিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ এই যিটো ইচ্ছা, এই ইচ্ছাটোৱে আমি ভাবিছোঁ যে স্মাৰক বঁটাটোৱে আমি যিখিনি উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মটোক আমি উদগনি জনাব পাৰিম, যাতে তেওঁলোকে ৰহাৰ কাৰণে কাম কৰিবলৈ ইচ্ছা কৰে, ৰহাখন আৰু উন্নতি পথত আগুৱাই যায়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।